Hello, good morning my dear students. Myself, Dr. Tulumani Devi, Principal IC, Government Section Mahabiddyalaya Nagaon. আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু লৈ আহিছো আজি এটা নতুন ক্লাছ এসচিআৰটিৰ দ্বাৰা অনুষ্ঠিত হোৱা যি ডিএলইডিৰ এডমিশনৰ কাৰণে পেট পৰীক্ষা হয় অৰ্থাৎ প্ৰি এন্ট্ৰি টেষ্ট সেই প্ৰি এন্ট্ৰি টেষ্টত যিবোৰ মেথছৰ প্ৰশ্ন আহে মই কেইটামান তেনে ধৰণৰ প্ৰশ্ন আজি আপোনালোকৰ লগত আলোচনা কৰিম মই প্ৰথমে আলোচনা কৰিব বিচাৰিছো আজি 2020 বৰ্ষত যিখন টেক্সট বুকলেট সেকশন সি আছিলে তাত 36 ৰ পৰা 50 লৈকে জিকেটা কন্টিনিউয়াস মেথছৰ কোৱেশ্চন আছিল সেই মেথছৰ কোৱেশ্চন কেইটা মই আলোচনা কৰো আৰু মই আশা ৰাখিছো তাৰ পৰা আপোনালোক উপকৃত হ'ব প্ৰথমে কোৱেশ্চন নম্বৰ 36 লৈ যাব খুজিছো প্ৰশ্নটো আছিল এনে ধৰণৰ 4 টু দি পাৱাৰ 1/36 তলত কোনটো ৰাশিৰে প্ৰকাশ কৰিব পাৰি অৰ্থাৎ with which expression given below 4 to the power 1/36 can be expressed ইয়াত আছিল অপচন নম্বৰ 1 √3 √x4 অপচন নম্বৰ বি x √3 into 1/4 অপচন সি x √3 √4 আৰু অপচন ডি আছিল 4 √3 into 1/x এই প্ৰশ্নটোৰ উত্তৰ হ'ব এনে ধৰণৰ অপচন এ অৰ্থাৎ আমি কেনেকৈ কৰিব পাৰো 4 টু দি পাৱাৰ 1/36 ক আমি ভাঙি ল'ব পাৰো 4 into 1/x whole into 1/3 লগে লগে আমি তাৰ ৰিজাল্টটো বিচাৰি পাম 3 √x √4 অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 37 কোৱেশ্চনটো আছিল এনে ধৰণৰ 6x² -7x -20 বহুপদটোৰ উৎপাদক উলিওৱা অৰ্থাৎ ফাইন্ড দ্য ফেক্টৰস অফ দ্য পলিনোমিয়েল 6x² -7x -20 ইয়াৰ অপচন আছিল a 2x + 5 হোল ইনটু 2x + 4 অপচন বি 2x - 5 হোল ইনটু 2x + 4 অপচন সি 2x + 5 হোল ইনটু 2x - 4 অপচন ডি 2x - 5 হোল ইনটু 2x - 4 এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন বি কেনেকৈ হ'ব চাওক আমি পাম 6x² - 7x -20 ইয়াত আপোনাৰ 6 আৰু 20 এই দুটা পূৰণ কৰিলে হয় 6 × 2 = 12 120 আৰু -7x ক যদি আমি দুটা সংখ্যাত ভাঙি দিও তেতিয়াহলে কি হয় 15x + 8x যদি আমি কৰো তেতিয়াহলে 7x হৈ থাকে আৰু 15 × 8 হলে আমাৰ 120 আহে গতিকে আমি কি কৰিম 6x² - 7x -20 সমান একেই থাকিব 6x² - 15x + 8x -20 তাৰ পৰা আমি পাম 3x আমি কমন লৈছো আৰু কি হ'ব 2x - 5 প্ৰথম দুটাৰ পৰা আহিব আৰু পিছৰ পৰা আমি 4 টো যদি কমন লওঁ 4 আমি কমন লওঁ তেতিয়াহলে কি হ'ব 2x - 5 এতিয়া যেটো 2x - 5 দুইটাটা আছে আমাৰ প্ৰথম আহিব 2x - 5 এটা ফেক্টৰ আৰু আনটো হ'ব 2x + 4 সেই কাৰণে আমাৰ অপচন বি টো শুদ্ধ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 38 তলৰ কোনটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় অৰ্থাৎ which one of the following number is neither a prime number nor a composite number option a 2 option b 1 option c -2 option d ওপৰৰ এটাও নহয় এতিয়া স্বাভাৱিকতে এই প্ৰশ্নটোৰ উত্তৰ হ'ব option b অৰ্থাৎ 1 is neither a prime number nor a composite number কাৰণ আমি জানো যে মৌলিক সংখ্যা হ'বলৈ হলে এটা সংখ্যা আৰু 1 দুটা ফেক্টৰ থাকে আৰু 1ত দুটা ফেক্টৰ নাই আৰু যৌগিক সংখ্যা হ'বলৈ হলে 2-3টা কৈ ফেক্টৰ থাকিব লাগিব গতিকে আমাৰ ইয়াত 1 টোৱে শুদ্ধ উত্তৰ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 39 কোৱেশ্চন নম্বৰ 39ত আছে কাখত যেটো চিত্ৰ দিয়া আছে সেই কাখত দিয়া বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ যদি 14 সেন্টিমিটাৰ হয়
তেন্তে বৰ্গক্ষেত্ৰটোৰ যেটো কোলা কৰি দিয়া অংশ আছে তাৰ কালি উলিয়াব লাগে অৰ্থাৎ if the measure of the sides of a square as shown in the figure is 14 centimeter then what is the area of the shaded portion of the square ইয়াত অপচন দিয়া আছিল a to 42 centimeter b 24 centimeter c 14 centimeter আৰু d 41 centimeter ইয়াৰ ৰিজাল্ট হ'ব শুদ্ধ ৰিজাল্ট অপচন a কেনেকৈ হ'ব যে দিয়া আছিল কি সাইড অফ দা স্কয়াৰ টু দিয়া হৈছিল তাক যদি আমি ধৰি লও a তেতিয়া হলে তাক দিয়া হৈ আছে 14 সেন্টিমিটাৰ এতিয়া আমি জানো ইয়াৰ পৰা আমি উলিয়াব পাৰিম ডায়ামিটাৰ অফ এ সেমি সাৰ্কুল অৰ্থাৎ টুৱাইস r ইজ ইকুৱেল 14 সেন্টিমিটাৰ আৰু ৰেডিয়াস অফ এ সেমি সাৰ্কুল অৰ্থাৎ r তাৰ আধা হ'ব 14/2 ইজ ইকুৱেল 7 সেন্টিমিটাৰ আমি যদি সেই প্ৰশ্নটো কৰিবলৈ যাও চাব আপোনালোকে area of the shaded portion is equal area of the square minus 2 into area of a semicircle এতিয়া যেটো আমি area of the square a বুলি ধৰি লৈছিলো তেতিয়া হলে আমাৰ কি হল area of the square a square minus 2 into half pi r square half pi r square area of a semicircle এতিয়া a square a যেটো 14 দিয়া আছে 14 into 14 minus 2 into 1/2 ৰ পৰা আমি দুইটা 2 কেনসেল গল পাইৰ ভ্যালু হল 22/7 into r square r ৰ ভ্যালু 7 কে 7 into 7 হৈছে আৰু আমি যদি তাক পূৰণ কৰো 14 into 14 হ'ব 196 minus 154 সমান হ'ব 42 সেন্টিমিটাৰ অৰ্থাৎ আমি কি কৈছিলো যে আমাৰ অপচন যেটো আমি দিছিলো এ সেই অপচনটো শুদ্ধ উত্তৰ এবাৰ আহিছো আমাৰ কোৱেশ্চন নম্বৰ 40 সেই কোৱেশ্চন নম্বৰ 40 দিয়া হৈছিল এটা সংখ্যাৰ দুগুণৰ সৈতে সংখ্যাটোৰ 20% যোগ কৰিলে যদি 220 হয় তেন্তে সংখ্যাটো কি হ'ব if 20% of a number is added to 2 times of the number it becomes 220 then what will be the number option a 200 option b 100 option c 150 option d 250 এই প্ৰশ্নটোৰ উত্তৰ হ'ব option b অৰ্থাৎ 100 কেনেকৈ হ'ব চাও let the number be x আমি সংখ্যাটো ধৰি লৈছো x বুলি এটা according to question কি হ'ব 20x divided by 100 যেটো percentage দিয়া আছে plus twice x is equal to 20 আমাৰ 220 দিয়া আছে অৰ্থাৎ কি হ'ব 20x plus 200x is equal to 000 অৰ্থাৎ কি হ'ব তাক যদি আমি ক্যালকুলেশন কৰো তেতিয়া কি হ'ব 220x is equal 22000 অৰ্থাৎ x equal 100 অৰ্থাৎ আমাৰ অপচনটো 100 টো শুদ্ধ এবাৰ আহিছো তাৰ পিছৰ প্ৰশ্ন 41 প্ৰশ্নটো আছিল এজন দোকানীয়ে এটা বস্তু 432 रुपीजত বিক্ৰী কৰিলে তেওঁ 40% লোকসান হয় কিমান টকাত বস্তুটো বিক্ৰী কৰিলে দোকানীজনৰ 6% লাভ হ'ব অৰ্থাৎ a shopkeeper losses 4% by selling a product of rupees 432 what should be the selling price of the product to make a profit of 6% by the shopkeeper ইয়াৰ অপচন আছিল a 470 rupees b 477 rupees c 744 rupees আৰু d 474 rupees এতিয়া আমি প্ৰশ্নটোৰ উত্তৰ চাবলৈ যাম অপচন বি শুদ্ধ উত্তৰ কেনে ধৰণে চাও আমাক দিয়া হৈছিল সেলিং প্ৰাইস rupees 432 আমাৰ লস আছিল 4% আৰু আমি কস্ট প্ৰাইস ধৰি লৈছো x এটা according to question আমি যদি যাও x - 4x divided by 100 is equal 432 এটা যদি আমি তাক LCM উলিয়াই লও তেতিয়া হলে আমাৰ ওলাই যাব 100x - 4x is equal 43200 তাক যদি আমি কৰো ক্যালকুলেশন 100x - 4x সমান 96x হল আৰু ইফালে থাকিলে 43200 অৰ্থাৎ x ৰ ভ্যালু হ'ব 450 এতিয়া প্রফিট কি হ'ব 6/100 into
450 সমান ₹27 এটাকে সেলিং প্রাইস হ'ব কস্ট প্রাইস প্লাস প্রফিট সমান 450 প্লাস 27 আৰু তাৰ ৰিজাল্টটো হ'ব 477 hence selling price should be ₹477 for getting a profit of 6%. এবাৰ যাব খুজিছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে যদুৱে এটা কাম 25 দিনত সম্পন্ন কৰিব পাৰে আৰু দীপকে সেই কামটো 20 দিনত সম্পন্ন কৰিব পাৰে হিহতে একেলগে 5 দিন কৰাৰ পিছত যদু গুচি গ'ল দীপকে বাকি কাম কিমান দিনত সম্পন্ন কৰিব অৰ্থাৎ যদু can finish a piece of work in 25 days and Deepak can do the same work in 20 days. They work together for 5 days and thereafter Jodu leaves. In how many days will Deepak finish the remaining work? Option A 11 days, option B 10 days, option C 12 days and option D 9 days. এটা ইয়াৰ উত্তৰটো চাব আপোনালোকে সলিউশন ৰিজাল্ট হ'ব অপশন এ কেনেকৈ হ'ব চাওক আমি ধৰি লৈছো যদুৰ ঠাইত এ আৰু দীপকৰ ঠাইত বি এতিয়া এৰ এদিনৰ ওয়াৰ্ক হল 1/25 আৰু বিৰ এদিনৰ ওয়াৰ্ক হল 1/20 এ আৰু বিৰ এদিনৰ ওয়াৰ্ক হ'ব 1/25 প্লাস 1/20 ইজ ইকুৱেল 9/100 এই অংকটো চাই যাও There 5 days work together 5 into 1 days অর্থাৎ 5 into 9/100 is equal 45/100. The remaining work that is done by B is equal 1 minus 45/100 is equal 55/100. Let B takes X days to complete it. অর্থাৎ আমি X days B এ কামটো কৰিব বুলি ধৰি লৈছো এটাকে x/20 is equal 55/100 আৰু যদি আমি তা ক্যালকুলেশন কৰো দেখিব x is equal 5500 into 20 অৰ্থাৎ x equal 11 hence b will finish the remaining work in 11 days অৰ্থাৎ আমাৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ আমি উত্তৰটো কৈছিলো অপচন এ 11 দিন আমাৰ এটো শুদ্ধ অপচন এবাৰ আহিছো Question number 43. Question number 43 দিয়া আছিলে ধৰি লোৱা যে এখন নগৰৰ জনসংখ্যা বছৰি 6% বাঢ়ি যায় যদি নগৰখনৰ বৰ্তমানৰ জনসংখ্যা 17490 হয় তেনেহলে এবছৰৰ আগত জনসংখ্যা কিমান আছিল Suppose the population of a town increases by 6% annually if the present population of the town is 70,490 what will be the population of the town a year ago ইয়াত আছিল অপশন এ 15600 অপশন বি 15500 অপশন সি 16500 অপশন ডি 16050 ইয়াৰ উত্তৰ হ'ব অপশন সি কেনেকৈ চাও let the population of the town a year ago bx আমি ধৰি লৈছো এবছৰৰ আগৰ পপুলেশন আছিল x therefore present population is equal 60% of x অৰ্থাৎ 6x/100 ইয়াক যদি আমি ক্যালকুলেশন কৰো তেতিয়ালে দেখিব x plus 6x/100 is equal 17490 এতিয়া আমি এটো ক্যালকুলেশন কৰিলে পাম 106x is equal 1749000 অৰ্থাৎ x equal 16500 এতিয়া আমাৰ অপচন আছিল সি 16500 হেতু শুদ্ধ উত্তৰ এবাৰ আহিছো ইয়াৰ পিছৰ প্ৰশ্ন 44 x plus y whole square ৰাখিটোৰ মান the value of the expression x plus y whole square will be সদায় ধনাত্মক হ'ব সদায় ঋণাত্মক হ'ব x আৰু y ঋণাত্মক হলে ই ঋণাত্মক হ'ব y ঋণাত্মক হলে ই ঋণাত্মক হ'ব অৰ্থাৎ always positive always negative negative if x and y are negative আৰু negative if y is negative ইয়াৰ উত্তৰটো চাওক অপচন এ শুদ্ধ উত্তৰ কেনেকৈ হ'ব
the value of the expression of x plus y whole square will be always positive as square of any number is always positive. আমি যিকোনো সংখ্যাকেই যদি আমি স্কয়াৰ কৰো তেতিয়া হি সদায় ধনাত্মক হ'ব অৰ্থাৎ আমি যদি -5 হোল স্কয়াৰ কৰিবলৈ যাওঁ তেতিয়াহলে তাৰ ৰিজাল্টটো হ'ব পজিটিভ +25 গতিকে সদায় ধনাত্মক হোৱাটোৱে শুদ্ধ উত্তৰ এবাৰ আহিলো আমি কোৱেশ্চন নম্বৰ 45 ইয়াত আছে এটা পৰিমেয় সংখ্যা ঋণাত্মক হ'ব যেতিয়া অৰ্থাৎ এ ৰেশনেল নাম্বাৰ উইল বি নেগেটিভ ইফ হৰ আৰু লব দুইটাই ঋণাত্মক হয় হৰ আৰু লব দুইটা বিপৰীত চিহ্নযুক্ত হয় হৰ আৰু লব দুইটা ঋণাত্মক হয় আৰু ওপৰৰ এটাও নহয় অৰ্থাৎ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ আৰ নেগেটিভ numerator and denominator are of opposite signs numerator and denominator are positive none of the above ইয়াৰ অপশন বি টু শুদ্ধ উত্তৰ কেনেকৈ হ'ব চাও a rational number is said to be negative if its numerator and denominator are of opposite signs অৰ্থাৎ বেলেগ বেলেগ চিনৰ হ'ব লাগিব such that যাতে one of them is positive integer and another one is a negative integer এটা পজিটিভ হ'ব লাগিব আৰু ইটো নেগেটিভ হ'ব লাগিব গতিকে অপশন বি টু শুদ্ধ উত্তৰ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 46 ইয়াৰ কাষত এটা বৃত্ত আঁকি থোৱা হৈছে কোৱা হৈছে কাষত দিয়া বৃত্তটোত এংগল এ বি সি ৰ মান কিমান হ'ব what will be the value of angle ABC in the given circle option A 90 degree option B 110 degree option C 80 degree option D 75 degree ইয়াৰ যেটো ৰিজাল্ট হ'ব শুদ্ধ ৰিজাল্ট হ'ব অপশন A অৰ্থাৎ 90 ডিগ্ৰী কেনেকৈ হ'ব চাও যেহেতু AOC এটা স্ট্ৰেইট এংগল আৰু তাৰ সদায় মান হয় 180 ডিগ্ৰী সৰল কোণৰ মান সদায় 180 হয় আৰু ABC is equal 90 ডিগ্ৰী কেনেকৈ হ'ব the angle subtended by an arc at any point of the circle is half of the angle subtended by it at the center he 180 ডিগ্ৰীৰ হি আধা হৈ যাব এতিয়া কি হ'ল আমাৰ ৰিজাল্টটো 90 ডিগ্ৰী শুদ্ধ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 46 দুটা সংখ্যাৰ পাৰ্থক্য 66 আৰু সংখ্যা দুটাৰ অনুপাত হ'ল 2:5 সংখ্যা দুটা কি কি the difference between two numbers is 66 and their ratio of two number is 2:5 what are the two numbers option A 22 আৰু 88 option B 54 and 120 number C 34 and 100 option D 44 and 110 এতিয়া ইয়াৰ শুদ্ধ অপশন হ'ল অপশন ডি অৰ্থাৎ 44 আৰু 110 কেনেকৈ হ'ব চাও let the two numbers আমি ধৰি লৈছো সংখ্যা কেইটা x আৰু y according to question y by x is equal 2/5 or y is equal twice x by 5 এতিয়া কি হ'ব x minus y is equal 66 আৰু ইয়াক যদি আমি ক্যালকুলেশন কৰো তেতিয়া দেখিব x minus আমি y ৰ ভ্যালু পাইছো আমাৰ ইকুৱেশন নম্বৰ 1 দেখুৱাইছো তাত আমি y ৰ ভ্যালু পাইছো twice x by 5 গতিকে তাক আমি পুট কৰি দিছো is equal 66 আৰু তাক ক্যালকুলেশন কৰিছো 5x minus twice x is equal 66 into 5 twice x is equal 330 আৰু x equal যদি আমি 3 ৰে হৰণ কৰি দিও তেতিয়া কি হ'ব 110 substituting the value of x যেটো x ৰ ভ্যালু পাইছো তাক আমি যদি ইকুৱেশন নম্বৰ 1 ত গৈ বহাই দিও তেতিয়া হলে আমি পাম y is equal 2 into 110 whole divided by 5 অৰ্থাৎ y is equal 44 so the two numbers are 44 and 110 this is the right answer এবাৰ আহিছো আমাৰ তাৰ পিছৰ প্ৰশ্ন 48 বছৰি 10% হাৰে 1500 টকাৰ দুবছৰৰ মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ কিমান হ'ব what will be the compound interest of rupees 1500 for 2 years at the rate of
10% per year. Option A 315, option B 513, option C 351, option D 531. এতিয়া ইয়াৰ ৰিজাল্টটো হ'ব অপশ্যন এ অৰ্থাৎ 315 কেনেকৈ হ'ব চাও প্ৰিন্সিপাল এমাউন্ট দিয়া আছিলে P2 1500 টকা ৰেট অফ ইন্টাৰেষ্ট দিয়া হৈছে 10% নাম্বাৰ অফ টাৰ্মছ দিয়া হৈছে আমাৰ বছৰটো 2 বছৰ এতিয়া এমাউন্ট হ'ব P হোল ইনটু 1 প্লাস R by 100 হোল ইনটু n এটা এটো আমাৰ এটা ফৰ্মুলা আছিল আৰু সেই ফৰ্মুলাটোত যদি আমি এ আমাৰ প্ৰিন্সিপাল বা সুতৰ হাৰ এখিনি আমি তাত ফিল আপ কৰি দিও তেতিয়া হলে চাও a = 1500 হোল ইনটু 1 প্লাস 10 by 100 স্কয়ার অৰ্থাৎ a = 1500 ইনটু 11 by 10 হোল স্কয়ার আৰু a হ'ব 1500 ইনটু 121 ডিভাইডেড বাই 100 ক্যালকুলেশন কৰিলে আমি পাম a = rupees 1815 এটাকে কম্পাউন্ড ইন্টারেস্ট কি হ'ব আমাৰ যেটো ফৰ্মুলা আছিলে a - p আমি a এর ভ্যালু পালো 1815 p আমাৰ দিয়া হৈছিল 1500 টকা এতিয়া আমি যদি দুইটা বিয়োগ কৰি দিও তেতিয়া হলে আমাৰ ৰিজাল্টটো ওলাব 315 অৰ্থাৎ আমাৰ যেটো আছিলে অপচন এ হেতু আমাৰ শুদ্ধ উত্তৰ এবাৰ আহিছো কোৱেশ্চন নম্বৰ 49 যদি 60 সেন্টিমিটাৰ 80 সেন্টিমিটাৰ আৰু 40 সেন্টিমিটাৰ জোখৰ তিনি টুকুৰা কাঠ এটা নিৰ্দিষ্ট জোখৰ ফিটাৰে জুখিব পাৰি তেন্তে ফিটাডালৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব if 3 pieces of log measuring 60 centimeter 80 centimeter and 40 centimeter be measured by a tape of particular measure then the maximum length of the tape will be option A 5 cm option B 10 cm option C 15 cm option D 20 cm ইয়াৰ ৰিজাল্ট হ'ব শুদ্ধ উত্তৰ অপচন ডি অৰ্থাৎ 20 cm কেনেকৈ হ'ব চাও যেটো দিয়া আছে মেজাৰ অফ 3 pieces of log are 60 cm 80 cm and 40 cm এতিয়া আমি এই তিনিটাৰে যদি HCF উলিয়াও তেতিয়া হলে আমাৰ হ'ব HCF 20 the maximum length of the tape will be 20 cm এবাৰ আহিছো কোৱেশ্চন নম্বৰ 50 শুদ্ধ উত্তৰটো উলিয়াব লাগে যিকোনো ঋণাত্মক অখণ্ড সংখ্যা less than 0 যিকোনো ঋণাত্মক অখণ্ড সংখ্যা greater than 0 শূন্যটো ঋণাত্মক অখণ্ড সংখ্যাও নহয় শূন্যটো ধনাত্মক অখণ্ড সংখ্যাও নহয় আৰু ঋণাত্মক অখণ্ড সংখ্যাও নহয় আৰু অপচন ডি ওপৰৰ এটাও নহয় অৰ্থাৎ ফাইন্ড দা কারেক্ট আনসার any positive integer is less than 0 any negative integer is greater than 0 0 is neither a negative integer nor a positive integer none of the above ইয়াৰ শুদ্ধ অপচন সি কেনেকৈ যে 0 lies at the center of number line and it is neither positive nor negative গটিকে আমাৰ অপচন নম্বৰ C2 শুদ্ধ উত্তৰ হেল্ল ষ্টুডেন্টস মই ভাবিছো আপোনালোকে মই যি কেইটা প্ৰশ্নৰ আলোচনা কৰিলো সেই কেইটাৰ উত্তৰখিনি আপোনালোকে বুজি পাইছে আৰু যদি কিবা কথাত আপোনালোকৰ অসুবিধা আছে মোৰ কমেন্ট বক্স খুলি থৈছো আপোনালোকে সুধিব মই আপোনালোকৰ সেই প্ৰশ্নবিলাকৰ উত্তৰ দিম আৰু মই লৈ আহিম ইয়াৰ পিছৰ যিখিনি সায়েন্সৰ প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছো আপোনালোকৰ সুস্বাস্থ্য পুনৰ কামনা কৰিছো ষ্টে হোম ষ্টে সেফ নমস্কাৰ